বাইকে আছে দেখা নাই নেকি ইফালে নাতে স্যার এতিয়া ডিসি হৈ আছে তেখেতৰ 1 বিঘা মাটি হৰেন্দাস খানান গৈ 1 বিঘা মাটি এটা নিজে লিখিব পাৰে মই লিখিব নোৱাৰো কাৰণ মোৰ কি নিয়াৰি নহয় আজি 16 মে এসময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হুংকাৰ আছিল 16 মেত অসমৰ পৰা টালি টোপোলা বান্ধি যাব লাগিব বাংলাদেশী পিছে বাংলাদেশীক বিতৰণ কৰিব নোৱাৰা চৰকাৰ প্ৰশাসন আজি খিলঞ্জীয়াৰ ওপৰত হ'ল বৰমতা আজি 2026 16 মেত কামৰূপ জিলাৰ নমুলি জলাশৰ টৌজি 305 নম্বৰ দাগত বিগত 40 বছৰ ধৰি বসবাস কৰি থকা খিলঞ্জীয়া পৰিয়ালে বান্ধিব লগা হ'ল টালি টোপোলা পেন্ডিং আছে হাইকোর্ট পেন্ডিং হৈ আছে কিন্তু নাচাই বাইকত এক পাৰ কৰিবলৈ মতা পইচা লৈছে গোটেই মাখাই আপোনালোক ক'ত মাতি দিয়া বুলি কৈছে আমাক নিজানি কথাৰত আমাক দেখাব লাগিব না নালাগে হাইকোর্টৰ অৰ্ডাৰত দেখাব লাগিব তেখেতৰ নামত নামজাৰি কৰি দিব লাগিব বস্তু নিব দিম আমি লাগিব তেওঁলোকে মিছা কথা কৈছে আমাক মাতি দিয়া নাই প্ৰেজেন্ট কি আপোনাৰ তথ্য আছে আপুনি যে মাটিটো কি আছে তথ্য আমাৰ তথ্যখিনি চাৰ্কুলাৰ বিচাৰি নাচাই আমাৰ কোনো তথ্যই নাচাই অফিসটো ওচৰতে আপোনালোকে যাব পাৰে কোৰ্টত যে গৈছে গৈছিলো চাৰ্কুলাৰ বিচাৰি মই 13 তাৰিখে গৈছিলো ৰবটিং ক'বাত বাইকে আছে দেখা নাই নেকি তুমি 13 তাৰিখে গৈছিলো 13 তাৰিখে যাওঁতে ছাৰে ক'লে যে বাইদেউ আমি হেৰি কৰিম ওই কথাখিনি ভাবো আমি আপুনি আজিয়ে ভাড়া ঘৰ ল'ম মোৰ 40 বছৰৰ সম্পত্তি মই ভাড়া ঘৰত থাকিব পাৰোঁ নিবা সময় দিব লাগিব নে নালাগে আপোনালোকে কওক মহামান্য আদালত হাইকোৰ্টৰ কথা নামানে হাইকোৰ্টৰ ৰায় অমান্য কৰি আছে কিমান বছৰ ধৰি আছিল আপুনি ইয়াত হাইকোৰ্টৰ অৰ্ডাৰ মতে ফুল অৰ্ডাৰত আহিছে আমাক মাটি দিব লাগিব এটা কেছটো পেন্ডিং মানে লেখাই আছে এইটো সোমবাৰে আৰু কেছ উঠিব সেইকাৰণে আজি তাতে গুচি আহিছে কিমান বছৰ ধৰি ইয়াত আছে আপুনি 40 বছৰ 40 বছৰ মোৰ পিছফালে নাতে ছাৰ এতিয়া ডিচি হৈ আছে তেখেতৰ 1 বিঘা মাটি হৰেন্দাস খানান গৈ 1 বিঘা মাটি এটা নিজে লিখিব পাৰে মই লিখিব নোৱাৰো কাৰণ মোৰ কি নিয়াৰি নহয় আমিনগাঁও নমুলি জলাশয়ত আজি পুৱাই কামৰূপ প্ৰশাসনৰ উচ্ছেদ অভিযান প্ৰতিকূল বতৰৰ মাজতে উচ্ছেদ চলালে প্ৰশাসনে কামৰূপ আয়ুক্ত কাৰ্যালয়ৰ পিছফালে ফুকন চন্দ্ৰ বৰা নামৰ এটি পৰিয়ালে 40 বছৰে দখল কৰি নিৰ্মাণ কৰিছিল বাসগৃহ তাঁতশাল আৰু পশুপালনেৰে জীৱন জীৱিকা চলোৱা পৰিয়ালটো হঠাৎ উচ্ছেদ চলোৱাত শোকত ভাগি পৰিল বৰাৰ পৰিয়াল গোহালিৰ গৰু উলিয়াই ঘৰ ভঙা ক্ষোভত ফাটি পৰিছে কামৰূপৰ হাজোৰ পৰিয়ালটো কামৰূপ প্ৰশাসনে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে উচ্ছেদ চলোৱাৰ দাবী কৰিছে সাংসাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক